জীৱনটো সদায় OTPৰ দৰে গঢ়িবলৈ চেষ্টা কৰক যাতে কোনেও আপোনাক দুবাৰ ব্যৱহাৰ কৰিব নোৱাৰে। পৃথিৱীত কেৱল সেইজন মানুহেই সুখী যি বুজি পাইছে আনৰ পৰা একো আশা কৰি লাভ নাই। বিশ্বাস হ'ল এনেকুৱা এটা শব্দ যিটো পঢ়িবলৈ 1 ছেকেণ্ড, ভাবিবলৈ 1 মিনিট, বুজিবলৈ এদিন আৰু প্ৰমাণ কৰিবলৈ গোটেই জীৱন লাগি যায়। সকলো মানুহৰে আগত নিজৰ দুখ প্ৰকাশ নকৰিব। দৰৱ সকলোৰে লগত নাথাকিলেও নিমখ কিন্তু সকলোৰে ঘৰে ঘৰে থাকে। সকলো মানুহৰে কিছুমান ভাল আৰু বেয়া গুণ থাকে, কিয়নো আমি মানুহ, ঈশ্বৰ নহয়। সৰুতে আমাৰ হাতত ঘড়ী নাছিল, তথাপিও অফুৰন্ত সময় আছিল। এতিয়া সকলোৰে হাতে হাতে ঘড়ী, কিন্তু সময় কাৰোৱেই নাই। কিছুমান মানুহ খুব সোনকালে সলনি হৈ যায়। তেওঁলোকৰ বাবে আপুনি আজি গুৰুত্বপূৰ্ণ, কালিলৈ মূল্যহীন। যদি কোনোবাই আপোনাৰ অন্তৰত আঘাত কৰে, দুখ নকৰিব। কাৰণ যিজোপা গছৰ ফল মিঠা, সেইজোপা গছত ফমুটি মৰাৰ মানুহো বেছি। জীৱনৰ অধিকাংশ সপোন কিয় ভাগি যায় জানে? মানুহে কি ক'ব এই কথাটোৰ কাৰণে। মই এদিন জীৱনক সুধিলোঁ, তুমি সকলোকে ইমান দুখ আৰু কষ্ট কিয় দিয়া? জীৱনে হাঁহি মাৰি ক'লে, মইতো সকলোকে সুখ দিওঁ, কিন্তু এজনৰ সুখে আনজনৰ দুখৰ কাৰণ হৈ যায়। তেতিয়াহ'লে মই কি কৰিম? ভুলটো মোৰ নহয়, আমাৰ মানুহবোৰৰ। মানুহে কয় কোনো কাৰো নহয়। ঠিক আছে, কোনো কাৰো নহয়, কিন্তু এইটো কেতিয়াও নাভাবে আমি কাৰ হয়। টকাই সকলো নহয়, কিন্তু বহুতখিনি হয়। এই কথাটো তেতিয়াহে বুজা যায় যেতিয়া পকেটত টকা নাথাকে। মৃত্যুলৈ কিহৰ ভয়? 1 মিনিটৰ খেল। বিপদটোতো জীৱনৰহে, যিটো যুগ যুগ ধৰি হৈ আছে। এটা মৰা মানুহে এষাৰ সুন্দৰ কথা কৈছিল, যিসকলে মোৰ মৃতদেহৰ ওপৰত পৰি কান্দি আছে, এতিয়াই যদি মই উঠি যাওঁ মোক জীয়াই থাকিবই নিদিব। সপোন দেখা সকলক নহয়, সপোন পূৰণ কৰা সকলকহে মনত ৰখা হয়। ডাঙৰ ডাঙৰ কথা কোৱা সকলক নহয়, ডাঙৰ ডাঙৰ কাম কৰা সকলকহে মনত ৰখোৱা হয়। যাৰ লগত একো নাই, দুনিয়াখনে তাকেই হাঁহে, আৰু যাৰ লগত সকলো আছে, তাৰ কাৰণে কিন্তু জ্বলে। যদি মানুহে আপোনাৰ সৰলতাক দুৰ্বলতা বুলি ভাবে, সমস্যা তেওঁলোকৰ, আপোনাৰ নহয়। সেইসকলৰ কাৰণে ৰাতিপুৱা কেতিয়াও নহয়, যিসকলে জীৱনত কিবা পোৱাৰ আশা এৰি দিছে। পোহৰটো সেইসকলৰ জীৱনতহে হয়, যিয়ে বাৰে বাৰে হাৰি যোৱাৰ পিছতো কিবা এটা পোৱা আশা ৰাখিছে। আপুনি আপোনাৰ দিনটো আৰম্ভ কৰাৰ আগতে এই 3টা শব্দ সদায় জেপত ভৰাই ল'ব: যত্ন, সত্য আৰু বিশ্বাস। যত্ন সুন্দৰ ভৱিষ্যতৰ বাবে, সত্য নিজৰ কামৰ লগত, বিশ্বাস ভগৱানৰ ওপৰত। তেতিয়া দেখিব সফলতাই আপোনাৰ ভৰিত চুবহি। সকলোকে জয় কৰি সম্বন্ধ এটা জীয়াই ৰাখিব নোৱাৰি। সম্বন্ধ এটা জীয়াই ৰাখিবৰ কাৰণে শীৰ্ণত কৰিব লাগিব। কথা সহ্য কৰিব পাৰিব লাগিব। নিজে হাৰি আনক জিকিব দিব লাগিব। তেতিয়াহে সম্বন্ধ জীয়াই থাকিব। স্বীকাৰ কৰা সাহস আৰু শুধৰণি কৰিব পৰা ইচ্ছা যদি মানুহৰ থাকে, তেন্তে নিজৰ ভুলৰ পৰাও মানুহে শিকিব পাৰে। মনৰ শান্তিয়েই সকলোতকৈ ডাঙৰ ধন। সন্মানো পাব, টকাও পাব। মা দেউতাক সেৱা কৰক, স্বৰ্গও পাব। এদিন এজন মানুহে মোক সুধিছিল, আপুনি যে জ্ঞান বিলাই আছে, কি পায়? মই ক'লো, দিয়া লোৱা এটা ব্যৱসায়। যিয়ে দিয়াৰ পিছত একো নিবিচাৰে, সেইটো মৰম হয়। চকুলো নথকাহেঁতেন চকু ইমান সুন্দৰ নহলহেঁতেন। দুখ নথকাহেঁতেন সুখৰ মূল্য নুবুজিলোহেঁতেন। আৰু বিচাৰোতে সকলো পোৱাহেঁতেন, এই পৃথিৱীত ওপৰৱালাৰ দৰকাৰ কেতিয়াও নাথাকিলহেঁতেন। বহুত কষ্ট হয় তেতিয়া, যেতিয়া আপুনি কাৰোবাক
অন্ধৰ দৰে বিশ্বাস কৰাৰ পিছতো যিজনে আপোনাক সঁচাকৈ প্ৰমাণ কৰি দেখুৱাই যে আপুনি সঁচাকৈয়ে অন্ধ আছিল। জীৱনত দুই ধৰণৰ মানুহে জীৱনক নতুন দিশ দিয়ে। এক হ'ল সেইসকল লোক যিয়ে সুযোগ দিয়ে আৰু দ্বিতীয় হ'ল সেইসকল লোক যিয়ে প্ৰতাৰণা কৰে। ৰাজনীতিত যদি সম্পৰ্ক হয় বহুত ভাল কথা, কিন্তু সম্পৰ্কত যদি ৰাজনীতি হয় সেইটো বহুত বেয়া কথা। ঘৰৰ ভিতৰত হিয়া ধাকুৰি কান্দি ল'ব, কিন্তু দুৱাৰ সদায় হাঁহি খুলিব, কিয়নো মানুহে যেতিয়া গম পাব যে আপুনি ভিতৰৰ পৰা ভাঙি পৰিছে তেতিয়া আপোনাক লুটিব। বহুত মতলবী বুলি ধৰা দিয়ে সেইসকল লোকে যাক আমি নিসংকোচে বিনা স্বাৰ্থত বিনা চৰ্তত সকলো এৰি দিছিলোঁ। যিসকলে সুখ নাপায় জীৱনে নিশ্চিতভাৱে তেওঁলোকক অভিজ্ঞতা দিয়ে। বন্ধুসকল, আমি এটা বিষ হোৱা উচিত। গোটেই পৃথিৱীখন মূৰৰ বিষ হ'বলৈ সদায় সাজু থাকে। পিঠি সদায় শক্তিশালী কৰি ৰাখিব, কিয়নো চাবাচি আৰু প্ৰতাৰণা সদায় পিছফালৰ পৰাই আহে। বহুত শক্তিশালী হৈ যায় সেইসকল মানুহ যি ভিতৰৰ পৰা ভাঙি পৰে। ভৰসা নাই নেকি মোৰ ওপৰত? এনেকৈ কৈ বহু লোকেই নিৰীহ লোকক প্ৰতাৰণা কৰি থৈ যায়। গিলাচ ভাঙিলে বা সিঁচৰিত হৈ গ'লেই ভাল, কাৰণ ফাটবোৰে জীয়াই থাকিবলৈও নিদিয়ে আৰু মৰিবলৈও নিদিয়ে। কিছুমান কথা তেতিয়ালৈকে বুজা নাযায় যেতিয়ালৈকে নিজৰ ওপৰত নহয়। মানুহে কোনোবা আঁতৰি গ'লে যিমান দুখ পায় তাতোতকৈ বেছি দুখ পায় কোনোবা কাষত থাকিও দূৰত্ব বনাই ল'লে। ভুলত থাকি নিজকে শুদ্ধ প্ৰমাণিত কৰা ইমান সহজ নহয় যিমান শুদ্ধত থাকি নিজকে শুদ্ধ প্ৰমাণ কৰাত হয়। যিটো দিব সেইটোৱে উভতি আহিব, লাগিলে সেয়া মৰম হওক, সুখ হওক, শান্তি হওক নাইবা প্ৰতাৰণা। ভৰা পকেটে আপোনাক বহুত বেয়া ৰাস্তালৈ নিব পাৰে আৰু খালী পকেটে আপোনাক বহুত কথাই শিকাব। হেলনীয়া ডিঙিৰে অচিনাকিৰ লগত মোবাইলত সম্পৰ্ক কৰিব পাৰি, গতিকে বাস্তৱত সম্পৰ্কত শিৰ নত কৰাত আপত্তি কিহৰ? জীৱনত সপোন তাক লৈহে দেখা উচিত যিয়ে মাথো সপোন নেদেখায়, বাস্তৱলৈও ৰূপায়ণ কৰে। কিন্তু এনেকুৱা কাকো লৈ সপোন দেখা উচিত নহয় যিয়ে সপোন দেখায় কিন্তু সুযোগ বুজি নিজেই হেৰাই যায়। কষ্ট পালেই জানো ভাল পোৱা হেৰাই যায়? কেতিয়াও নাযায়। যিজনে আপোনাক ভাল পাব জানে তেওঁ হাজাৰ কষ্টৰ মাজতো আপোনাক ভাল পাব পাৰে। পৃথিৱীৰ নিয়ম বহুত অদ্ভুত। যেতিয়া প্ৰিয় মানুহজনক তুমি গুৰুত্ব দিবলৈ আৰম্ভ কৰিবা তেতিয়া তেখেতে তোমাক অৱহেলা কৰিবলৈ আৰম্ভ কৰিব। প্ৰিয় মানুহজনে যদি তোমাক অৱহেলা কৰিবলৈ আৰম্ভ কৰে তেতিয়া তেওঁক কথা কোৱাৰ বাবে বাৰে বাৰে অনুৰোধ কৰা দৰকাৰ নাই, কাৰণ যাৰ কাষত তোমাৰ সঁচা মূল্য থাকিব তেওঁ হাজাৰ অসুবিধাৰ মাজতো তোমাক সময় দিব আৰু তোমাক কেতিয়াও এৰি নাযাব। টকাৰে তুমি সকলো কিনিব পাৰিবা, কিন্তু মানসিক সুখ কোনো দিন কিনিব নোৱাৰিবা। ভালপোৱা মানুহজনৰ লগত কথা পাতিলে হয়তো মায়া বাঢ়ে, কিন্তু কথা নাপাতিলে মায়া কিন্তু কেতিয়াও কমি নাযায়। মানুহৰ লগত ভদ্ৰ ব্যৱহাৰ কৰা উচিত, কিন্তু বেছি ভদ্ৰ ব্যৱহাৰ কৰা একেবাৰে উচিত নহয়, কাৰণ ভদ্ৰলোকৰ ভাষা আকৌ সকলোৱে বুজি নাপায়। মন বেয়া থকাৰ সময়ত মোক সান্তনা দিয়া মানুহবোৰেই যেতিয়া মোৰ মন বেয়াৰ কাৰণ হৈ পৰে তেতিয়া কষ্টবোৰে বুকুত বহুত আঘাত দিয়ে আৰু সেই কষ্ট সহ্য কৰাটো বহুত কঠিন। মানুহক প্ৰিয় মানুহৰ চেহেৰাৰ মায়াতকৈ কথাৰ মায়াই বেছি আকৃষ্ট কৰে, কিয়নো চেহেৰাৰ মায়া এদিন পাহৰিব পাৰি, কিন্তু কথাৰ মায়া
সহজে পাহৰিব নোৱাৰি। জীৱনত কিবা পালোঁ বা নাপালোঁ, কিন্তু জীৱনৰ পৰা এটা শিক্ষা ভালকৈ পাইছোঁ। সেইটো হ'ল বিচাৰিলে সকলো পোৱা নাযায়। কষ্টই মানুহক নকন্দুৱায়, কষ্টই মানুহক নীৰৱ কৰি ৰাখে। কন্দুৱাই সুখে, যি আহে অলপ সময়ৰ বাবে আৰু নিমিষতে গুচি যায়।